চাপৰৰ টিলাপাৰাত ভয়ংকৰ ঘটনা পাৰিবাৰিক কন্দলৰ কেন্দ্ৰ কৰি এগৰাকী ব্যক্তিক গাড়ীৰে মহতিয়াই হত্যাৰ অপচেষ্টা সৌভাগ্যক্ৰমে ৰক্ষা পৰে লোকজন সমগ্ৰ ঘটনা আবদ্ধ হৈছে চিচিটিভি কেমেৰাত আনপিনে মাৰপিটৰ ফলত ইতিমধ্যে আহত হৈছে দুজনকৈ লোক আহত কৰিম আলী নামৰ লোকজন বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে উক্ত ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে চাপৰৰ টিলাপাৰাত এডোখৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল কাজিয়া কৰিম আলী আৰু হাফিজুৰ ৰহমানৰ পৰিয়ালৰ মাজত কিছুদিন ধৰি চলি আছিল কাজিয়া পাৰিবাৰিক কন্দলৰ ফলত ৰাতিপুৱা সংঘটিত হয় মাৰপিটৰ ঘটনা অভিযোগ অনুসৰি হাফিজুৰ ৰহমানৰ পৰিয়ালে ৰাতিপুৱা কৰিম আলীক বাটত আগুচি ধৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে যাৰ ফলত কৰিম আলী গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এজন শিশু কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰাত হাফিজুৰ ৰহমানৰ ভাতৃদ্বয় ক্ৰমে জাহিদুল ৰহমান আৰু সাইফুল ৰহমানে হালকুচা আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীৰ লগত লৈ ঘটনাস্থলীত ৰাওনা হয় সেই সময়ত কৰিম আলীৰ ভাতৃ ফজলুল হকক টিলাপাৰাৰ বজাৰত থিয় হৈ থকা দেখি গাড়ীৰে মহতিয়াই হত্যাৰ চেষ্টা চলায় জাহিদুল ৰহমানে সৌভাগ্যক্ৰমে লোকজন ৰক্ষা পৰে যদিও দুজনকৈ দোকানী উক্ত ঘটনাত আহত হয় ইচ্ছাকৃতভাৱে এই কাণ্ড সংঘটিত কৰে এয়া স্পষ্ট হৈ পৰে চিচিটিভিত আবদ্ধ হোৱা ভিজুৱেলত উক্ত ঘটনাক লৈ এতিয়াও তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে অঞ্চলজুৰি জাহিদুল ৰহমান পেছাত এগৰাকী অধিবক্তা বুলি জানিব পৰা গৈছে জাহিদুল ৰহমানৰ গাড়ীৰ সন্মুখত আছিল আৰক্ষীৰ বাহন ইয়াৰ উপৰিও গাড়ীৰ ভিতৰত আছিল এজন আৰক্ষী তেনে সময়তে উক্ত কাণ্ড সংঘটিত হোৱাত আৰক্ষীৰ ওপৰত উঠিছে বহু প্ৰশ্নৰ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বাহনখনৰ চালক জাহিদুল ইছলামক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে নহয় তেওঁলোকে সন্মুখত দেখা পায় যে যেহেতু ৰাতিপুৱা এটা ঘটনা হল মই ভাবিছো তেওঁলোকে মোক মানে তেতিয়া মই চেঞ্চেলেছ হৈ গ'ল গাড়ী লগাই দিয়া নাই নহয় মই হয়তো হ'ব নাই তেওঁলোকক চাই মই ভয় খাই গৈছো যে কিজান মোক এটা কৰে নেকি তথাপি মই ভয় খাইছো যে যোৱাকালি এটা মানে ঘটনা হোৱাৰ পিছতো আকৌ মানে না মাৰিবলৈ যোৱা নাই না মানে মই তাৰমানে ভয় খাই মই কোনফালে গাড়ী গৈছে মই ক'বই নোৱাৰো হয় পুলিচ আছে পুলিচ আমাৰ এই নামটো পাহৰি গ'লে এই ইয়াৰে আমাৰ মানে তেওঁলোকে মানে নিৰাপত্তা হিচাপে লৈ আহিছিল গৈছিলো মানে ঘটনাত তেওঁলোকক জনালো আমাক লগত লৈ গ'লে আমাৰ যিখিনি জখম হৈছে তেওঁলোকক আমাৰ ট্ৰিটমেণ্ট কাৰণে পুলিচত সিমান গাড়ী নাছিল সন্মুখত পুলিচ আছিল নাই নাই চেষ্টা কৰা নাই নহয় এইটো এইটো মই ভয় খাইছো টোটালি ভয় খাইছো মই এডভোকেচি কৰি আছো জাহিদুৰ ৰহমান বিলাসীপাৰাত নহয় মই ভয় খাই গৈছো মই আপোনাৰ নামটো কি মোৰ নাম ফজলুল হক কি হৈছে আচলতে ঘটনাটো আচলতে মানে মই একদম পুৱাতে খবৰ পালোঁ মোৰ ভাইটি এটা পুৱাতে মানে জামগুৰিৰ পৰা টিলাপাৰা বজাৰত মানে মাছৰ গুদামত কাম কৰে তেওঁ আহি আছে এই যে যিটো গ্ৰুপ আছে যিটো জাহিদুলৰে গ্ৰুপটো এই সিহঁতে মানে ৰাস্তাতে ডেগাৰ লাঠি ফালা লৈ বহি আছিল ভাইটি বাইক দি আহোঁতে তাৰ মানে বাটামেদি মাথাত মাৰি দিছে তে পৰি গৈছে তে লগে লগে তাক চাপল লৈ গ'ল চাপলে ৰেফাৰ কৰিল বঙাইগাঁৱত লৈ গ'ল তাতে মূৰ ফাটি গৈছে মানে তাতে ট্ৰিটমেণ্ট হৈ আছে এতিয়া মই যেতিয়া খবৰ পালোঁ তেতিয়া ভাইৰ এটা ঘটনাটো আহিব লাগিব কি হ'ল ঘটনাটো চব মানে জানি আহোঁ মই আহি টিলাপাৰাত নামি চাহ দোকানত চাহ খাইছোঁ এজন টিলাপাৰা এজন যুৱকক লৈ চাহ তাই খাই দামটো দি ৰাস্তাৰ ছাইডত থিয় হৈ আছোঁ যে টটো এটা পালে গুচি যাব সেইটো গাঁৱত যাব কি হৈছে ঘটনাটো কাজিয়া কৰিব নালাগে লাগিলে মীমাংসা কৰি দিম মই বহি জাষ্ট থিয় হৈছোঁ পশ্চিম ফালৰ পৰা গাড়ীটো আহি অপজিটৰ পৰা গাড়ীটো আহি একদম ৰং কৰি ৰোড ক্ৰছ কৰি মোক খুন্দা মাৰি দিল খুন্দা মাৰি দি মোকতো বাগৰি পৰিলোঁ লগে লগে দুটা দোকান আছিল দোকান ধ্বংস হৈ গ'ল
দোকানটো দুটা চিৰিয়াছ এতিয়া চাবৰ হস্পিটেলত আছে কোনে মাৰিছে আপোনাক এইটো জাহিদুৰ ৰহমান পিতাৰ নাম মিনহাজ আলী মানে পৰিকল্পনা মোক হত্যা কৰাৰ কাৰণে আহিছিল পুৱাতে ভাইটিক মাৰিলে এতিয়া সেইটো গাড়ীত যিটো গাড়ীতে মানে জাহিদুল আছিল ড্ৰাইভ কৰি আছিল সেইটো গাড়ী সিহঁতে 5জন 6জন পৰিয়ালে মানুহ আছিল পুলিচ এজন আছিল বাকীকেইটা সিহঁতৰ ভাই আছিল সিহঁতে চক্ৰান্ত কৰি মোক মাৰাটো বুদ্ধি কৰিছিল